এটাই কৈছে চুমা বাবা। আবে তই এটা কথা শুন, চুমা বাবা নামটো যোনে দিছে সি কেইটাক চুমা খাইছে তাক সুধি চাব লাগে। তহঁতে দেখা পোৱা নাই নি য'তে ত'তে চুমা খাই বুলি? দাদা মন্ত্ৰী MLA চব পাপৰ হে মাত্ৰ। আজি আমাৰ ঘৰত আজি মোৰ ভাই অতিথি হয়, জেইলৰ পৰা ওলাই আহিছে বহুদিনৰ মূৰত, আৰু আগতকে তাৰ স্বাস্থ্য ভাল দেখিছো, মনো ভাল দেখিছো, বঢ়িয়া অৱস্থা। সেইকাৰণে তাক এতিয়া আমি তাৰ লগত কথা পাতি আছো। আজি কি ধুনীয়া ধুনীয়া গান হ'ল নহয়। এই জুবিনদাৰ কাৰণে মাত মাতিব লাগিব। হয়, হয়। তো মানে মানুহৰ হেল্প ল'ব লাগিব, সেইকাৰণে হেল্প ল'ব আহিছো মই। হয় হয় দাদাই হেল্প কৰে নে নাই মই নাজানো, দাদাই অসমবাসী ৰাইজক জনাব লাগিব হেল্প কৰিব নে নাই, হয় নে নহয়? মই সদায় জুবিনদাৰ কাৰণে আছো, এইটো চিৰিয়াছ কথা আৰু সঁচাকে আছো। আৰু মই আপোনালোকক ক'ব খুজিছো যে আমি সকলোৱে মিলি জুবিনদাৰ কাৰণে কাম কৰিব লাগিব। জুবিনদাৰ কাৰণে জুবিনদাৰ মাত মাতিব লাগিব। জুবিন ক্ষেত্ৰৰ অৱস্থা মই আজি আহোঁতে চাই আহিছো, মই দেখাই দিব পাৰিম, অৱস্থা নাই। আৰু জুবিনদাৰ কাৰণে মাত মাতিব লাগিব। উই নিড পিপল আউট দেয়াৰ। মোৰ তাত দম থকা পোৱালি কিছুমান থাকে। তহঁতি থাকিবি নে নাই আমাৰ লগত? আমাৰ লগত থাকিব লাগিব, থাকিবি নে নাই? 100% কাৰণে থাকিবি নে নাই? জুবিনদাৰ কাৰণে আমি কিন্তু ন্যায় চা। মই এটা কথা কৈ আছো, মই মন্ত্ৰী MLA আগত মই এটা কথা, মন্ত্ৰী MLA চব পাপৰহে মাত্ৰ। হা গম পাইছে নে? গালি দিলে দেই। মন্ত্ৰী MLA বুলি মোৰ কথা নাই। মোৰ কথা হৈছে যে আমি বেবি এটা কথা যে জুবিনদাৰ কাৰণে ন্যায়ৰ কাৰণে মাত মাতিব লাগিব। অলপ মানে মোৰ দৰে মুখ থকা মানুহ বিচাৰি থাকো, তো সেইকাৰণে অখিল দা মোৰ কাৰণে মাত মাতে সদায়। এইটো কথা মই কৈ দিলো, মই ৰাইজৰ দল কেতিয়াও জইন নকৰো। তই যে মামাৰ ওপৰত এটা গান লিখিছিলি, এইটো গা। क्या बोलते जनता रोजा তুমি লেংটা। क्या बोलते जनता रोजा तुम्हें लेंगता, दोस्ती यारी तोड़ तार के धर्म के नाम पे मारा मारी, जिसने सिखाया है ये वही सबसे बड़ा है अधर्मी। क्या बोलते जनता रोजा तुम्हें लेंगता। কৰি থাকিব লাগে। মই কৈছিলো মই ৰাইজৰ দল জইন নকৰো, মই অখিল দা হিচাপে মানুহটোক ভাল পাওঁ। এই মানুহটোক মোক যেনেকে মিছা NSA কেছ লগাইছে, মোক যেনেকে মিছা কেছ বিলাক লগাইছে, এই কেছ লগোৱা মানুহ, কেছ খাটা মানুহ, কেছ খোৱা মানুহ, এইটো অখিল জেলৰ কথা তোতকে মোতকে আৰু কোনো ভালকে নাজানে। জেলখন সেক্সি বুলি ক'ব পাৰে মানুহ আমি। বোলে দা জেল ইজ সেক্সি। কাম নাই আৰু ইমান তোমাৰ আবে ব্ৰো ডোন্ট টক অন লেংগুৱেজ। যদি তুমি ফিল্টাৰ্ড হয়, যদি তুমি স্ক্ৰিপ্টেড হয়, তে তোমাৰ কাম নাই। আমি আনস্ক্ৰিপ্টেড মানুহ, আমি ফিল্টাৰ্ড নহয়। এইটো কথা এটা আমি আনস্ক্ৰিপ্টেড মানুহ। উই আৰ নট কেয়াৰো নকৰো, ঘেণ্টা খাতিৰো নাই। মই কৈছো দেখোন, মই ইয়াতে যদি আহিছো, ইয়াতে আহি কিনে মই এটা কথা কৈছো যে মন্ত্ৰী MLA চব পাপৰহে মাত্ৰ। মস্ত MLA এটাৰ ওচৰত যদি এইখিনি গান গাব পাৰো, তো গাব পাৰো ভাই। তো মই বিক্ৰী যোৱা মানুহ মই নহয়। মই যাক ভাল পাওঁ মই ভাল পাওঁ, 100% ভাল পাওঁ। এইটো কথা মনত ৰাখিলো। আৰু আমাৰ অসমীয়া মানুহে এটা কথা বুজি পোৱা উচিত যে মানুহক চাপৰ্ট কৰিলে হ'ল। দল সংগঠনটো চবে ইটোৰ পিছত সিটো অদলা বদলি চলি থাকে। দেখা পাইছো আমি হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত আছিলে, তাৰপিছত বিজেপি গুচি গ'ল। ভূপেন বৰা বোলে কৈ নাই বোলে। ভূপেন বৰাটোৰ চেক কৰিব লাগিব। আলটু পাল্টু বকি নিদিবি। এইটো মোৰ ভাই দেই, মুখেৰে যিটি ওলাই যায়, বেয়া পাব নালাগে। মই উৎপাত কৰিম বুলি ভাবিলে উৎপাতটো কৰিব লাগিব। তই কালি ট্ৰাকখনৰ আগফালে কেলে থিয় হৈছিলি? এনে ভাল লাগিছে। সি মোক সুধিছে বোলে আপুনি আগত যে গাড়ী আছে দেখা পাইছে নে? চালা মোৰ গাড়ীখন সৰু, তাৰ দাম পাৰ, মই কেনেকে আগফালে দেখা পাম? এইবিলাক পাগলামি নকৰিবি দেই, মই কৈছিলো হলে। গাড়ী আগফালে থিয় নহবি কেতিয়াও, মাৰি পেলালে পেলাব, খুন্দা মাৰি থৈ যাব, গম পাবি। খুন্দা মাৰি থৈ যাব। এই ভূপেন বৰাৰ কথা তই বেয়াকে নকবি, বেলেগ কথা কৈ ভালকে কচোন। কি গালি দে তাক? বেয়া শব্দ নকবি খালি, বেয়া শব্দ নকবি, গালি দে। কি বুলি গালি দিবি? নাই গালি গালি দে। ভূপেন বৰাক
ভূপেন বৰাক মোৰ মই কিছুমান মানে কবিতা লিখো, কবিতাবিলাকত মই মানে গালি বোলে ভিক্টৰ দাসে জেলত খাইছে ভেন্দি, ভূপেন বৰাই এটা মস্ত ডাঙৰ উৎপাতটো বৰ ইম্পৰ্টেণ্ট হয়, উৎপাত কৰিব লাগে, উৎপাতটো ইম্পৰ্টেণ্ট। আমি অসমীয়া সঁচাকে দুখীয়া, আমি একচুৱেলি দুখীয়া। আমি কিছুমান যদি হাঁহি ভাল লাগিছে ভিক্টৰ দা, এইটো এই দীপাংকৰ দা, মই কৈ আছো দীপাংকৰ দা মানুহটো এজন মানে ভাল সাংবাদিক, একদম ভাল সাংবাদিক, সঁচা কথা কৈছো। বেয়া কথা মই কোৱা নাই বাৰু। এতিয়া মই যদি কওঁ বোলে হামনে খায়া আন্দা, হিমন্ত বিশ্ব শৰ্মা এটা মস্ত ডাঙৰ মই কোৱা নাই, এতিয়া ৰাইজে কিবা কলে মোৰতো দুখ নাই। দিনটো টেনচনত আছিল, তই আহি ঠাণ্ডা কৰি দিলি ভাই। টেনচন লৈ লাভ নাই লাইফত, টেনচন লৈ লাভ নাই। এই কি বুলি কয়, মই হেৰি আৰু লিখিছে বেয়া কথা নকবা, বেয়া কথা নকওঁ, মই বেয়া কথা এটা কোৱাও নাই এতিয়ালৈকে, কলে মাৰো পাই। ঠিকে আছে। এটাই কৈছে চুমা বাবা, আবে তই এটা কথা শুন, চুমা বাবা নামটো যোনে দিছে সি কেইটাক চুমা খাইছে তাক সুধি চাব লাগে, তহঁতে দেখা পোৱা নাই নি য'তে ত'তে চুমা খাই বুলি? আমি বাহিৰৰ মানুহৰ সন্মুখত খাৱা নে নহয়, ই ক'ত খাই সুধি কৈ দিয়ে। আমি বাহিৰত খাওঁ চুমা, চবৰ সন্মুখত চুমা খাওঁ আমি ভাই। সিটো ক'ত খাই আহি গ'ল বে, তোৰ বোলে হাগা লাগিছিল বোলে, দুঘণ্টা দি হাগিছ জপৰা ভয়তে পলাইছে। পাগলাই হাগিয়ে বোলে। বাকী হেৰি কি বুলি কয়, মই আজি অখিল দাৰ তাত আহিছো। ইম্পৰ্টেণ্ট কথাটো কি যে জুবিন ক্ষেত্ৰ আৰু জুবিন দাৰ ন্যায়ৰ কাৰণে অকমান মানে কামটো কৰিব লাগে। তো অকমান চাহ, মই মানে অকলে বহুত যুঁজিলো, অকলে যুঁজি এটা বস্তু ফিল কৰিলো যে অকলে যুঁজি থাকিলে যি টি কৰি থাকিব পাৰে না। প্ৰথম কথা, ই জেলত থাকোতে, মোৰ ভাই ভিক্টৰে জেলত থাকোতে এটা ধুনীয়া গান লিখিছে। সেই গানটো সি গাই নিদিয়ে এতিয়া, সেইটো মানে সি চিক্ৰেট ৰাখিছে। সেইটো গানৰ কাৰণে, সেই গানটোত মই কৰিবৰ কাৰণে তাক আজি 1 লাখ টকা এটা দিম। কি কৈছে? 1 লাখ নহয়, 10 লাখ লৈ 1 লাখ বুলি কৈছিলি। কৈছিলি গানটোৰ কাৰণে 1 লাখ লাগিব। লাইভত মানুহে যিমান পইচা খোজে এইটো লৈ যাম, আমি লাইভত লৈ যাম। কিন্তু মই খুজি পইচা, ধুনীয়া গান লিখিছে। মই খুজি এটা কথা মই চবকে কৈছো যে পইচা খুজি কিনে লোৱাটো বেয়া কথা নহয়, কিন্তু এই 2 নম্বৰী দালালি কৰি পইচা লোৱাটো বেয়া কথা। খুজি ভিখাৰী হোৱাটো বেয়া কথা নহয়, এইটো কথা মনত ৰাখিবি। ভিক্ষা খুজিলে মধু পাই, মই 3 দিন ফ্ৰীত মদ খাইছো। তই জেলতো মদ খাইছ বোলে? মই কেনেকুৱা দিম নহয়, আৰু আমি তই জেলত মদ খাইছ। ভিক্টৰ দা চামুচেৰে দি বেলচা দি মাৰি আছে, আবে তহঁতে গমেই নাপা, আঁঠু কাৰাই মাৰি আছে। খালি মই ইয়াতে থকা গালি কেইটা পাৰা নাই, নহলে ইমান দেৰি কত গালি ওলাই গল হয়। এইটো বেলেগ কথা। এইটো 50K ল'ব দিছে বেছি। মোকো দাই ৰাখিব দিছে। মইনা শইকীয়াই কৈছে আপোনাক ডাইৰেক্ট। এনিৱেজ আমি লাইভ কলছ কিছুমান ল'ম, কাৰোবাৰ যদি কিবা প্ৰশ্ন আছে, কিবা আছে, আমি উইল টেক অন ইট। আৰু ছেকেণ্ড কথা যে কি, জুবিন দাৰ ন্যায়ৰ কাৰণে মাত মাতিবৰ কাৰণে ইয়াত এনে তহঁতে হেৰি চাই থাকিলে নহব। জুবিন দাৰ ন্যায়ৰ কাৰণে মাত মাতিবি নে নাই? এইবিলাক মাল খেলা, বেয়া কথা নকবি, ফাটককে দিম। তহঁতে মাত মাতিবি নাই ডেকা ল'ৰা? জুবিন দাৰ ন্যায়ৰ কাৰণে চা, মই এটা কথা কৈছো, মই ইমান দিনে অকলে যুদ্ধ কৰিছো দেই। মই আৰু এটা কথা, মোৰ কিছুমান মানে লাইফত উচুল আছে, উচুল বিলাক মই ফল' কৰিয়ে থাকো, মই খাতিৰ নকৰো ভাই কাকো। মই ক'লো মই এই মন্ত্ৰী MLA আগত মই গান গাওঁ ভাই, বোলে মন্ত্ৰী MLA চব
পাপৰহে মাত্ৰ দেখিবলৈ খাদ্য আচলতে শব্দ। এই মন্ত্ৰী এম এল এ আৰু মন্ত্ৰী এম এল এ কি কৰি থাকে এইটো মোৰ মেটাৰ নকৰে। মই ভাল পাওঁ, মই কাৰোবাক ভাল পোৱাটো মই এইটো পাৰ্চনেল বস্তু। মই কাৰোবাক যদি ভাল পাওঁ মই ভাল পাওঁ, তো মই ভাল পাওঁ অখিল দাক ভাল পাওঁ, কাৰণ মোক মানে নিজা বুলি মৰম কৰে, ভাইটি হিচাপে মৰম কৰে। চাই মেণ্টেল হস্পিটেললৈ পঠাই দিয়ে মাজে মাজে, কয় বোলে ইয়াক মেণ্টেল হস্পিটেলত পঠাই দিয়ে। ঠিক আছে, ই একচুৱেলি অসমৰ এটা আটাইতকৈ ব্ৰিলিয়েণ্ট ল'ৰাবিলাকৰ ভিতৰত এটা সাংঘাতিক ব্ৰিলিয়েণ্ট। আজি যি দুটা গান গাই শুনালে মোক, সেই দুটা গীতৰ যিটো বাক্য গাঁথনি, সেই বাক্য গাঁথনি শুনিলে আপুনি আচৰিত হ'ব যে এটা বহুত ব্ৰিলিয়েণ্ট ল'ৰাৰ বাক্য গাঁথনি। মই সেইকাৰণে তাক লগে লগে সি কৈছে বোলে নাই এই গানটোৰ কাৰণে 1 লাখ টকা লাগিব। বোলো 1 লাখ টকা কি, তই যিমান লাগিব গানটো গাবলৈ যিমান লাগিব, সেইটো ভিডিঅ' কৰিবৰ কাৰণে তোক যিমান লাগিব সেইটো খৰচ মোৰ। পইচা খুজি ল'ম ভাই, পইচা খুজিলে পইচা পাই যায়। নাই ভালকে বনা, তই মোৰ দায়িত্ব। তই আৰু ইমান ধুনীয়া তই সেইটো হেৰিটো এটা গাচোন, এইটো কি কয় এই হিমন্তক লৈ যে লেংটা বাবা বুলি গাইছিলে, এইটো গা ভালকে গা। क्या बोलते जनता रोजा तुम ही लेंता, दोस्ती यारी तोड़ ताड़ के धर्म के नाम पे मारा मारी जिसने सिखाया है ये वही सबसे बड़ा है अधर्मी। ओए कौन है? क्या बोलते जनता रोजा তুমি লেংটা। ৰজাক লেংটা বুলি ক'ব পাৰা, ৰজাক লেংটা বুলি ৰাজতন্ত্ৰ চলি থকা নাইতো, কেলা গণতন্ত্ৰত আছে। ঠেংগা দেখুৱাই দিবি, মই আছো, খালি তই বেয়া শব্দটো কেলা শুনিবলৈ ভাল, আচলতে হৈছে ঘেণ্টাডাল। এইবাৰ উৰাব লাগিব দেই হিমন্তক, বুজিছ নাই? হিমন্তৰ চৰকাৰক এবাৰ উৰাব লাগিব 26ত। উৰাব পাৰিম নে নাই ক? হিমন্ত বিশ্ব শৰ্মাৰ এই চাৰিয়াৰ হাছান আহমেদ মোৰ একদম সৰুৰে লগৰ হয় নেকি? ই মোৰ একদম সৰুৰে লগৰ। চাৰিয়াৰ হাছান আহমেদৰ মাকজনীৰ নাম হৈছে চেনাজ মেম। চেনাজ মেমে আমাক মেথ শিকাইছিলে। চাৰিয়াৰ হাছান আহমেদ, ইয়াৰ লগত সদায় কাজিয়া মোৰ, কিন্তু ভাল পাওঁ মই ইয়াক, বহুত ভাল পাওঁ মই, বিৰাট ভাল পাওঁ মই। উৎপাত নেচেচাৰী। হিমন্ত বিশ্ব শৰ্মাক যদি লাইভ কৰা শিকাইছে, এইটো ভিতৰত আছে, চাই লবি খেলা। 100 বাৰ কৈছো মই এই কথাষাৰ, এতিয়াও কওঁ, কাৰণ মই যেতিয়া লাইভ কৰা আৰম্ভ কৰিছো তাৰে আগত হিমন্ত বিশ্ব শৰ্মাই লাইভ কৰা নাই। এটাই সুধিছে ভিতৰত ৰজা কোন? ৰজা আবে ৰজা কাক ৰজা বুলি কয়? ৰজা ঘেণ্টা বাল। ঠিক আছে দাদা, যোৱাকালি মেইন টপিকটো লাগে। আমি মেইন টপিক কিছুমানৰ কথা পাতো, অলপ বহো। এই অখিল দা দেখিছে নাই, মানুহটো বম চেক্সি। চুমা বাবা দাদা, একদম চুমা এটা খাই অপেনলি চুমা খাওঁ আমি ৰুমৰ ভিতৰত নাখাওঁতো কেলা। বঢ়িয়া। আমি এটা কাম কৰিব লাগে যে কি, জুবিন ক্ষেত্ৰত যদি কোনোবাই গৈছে, বহুত বেয়া অৱস্থা জুবিন ক্ষেত্ৰত, বহুত বেয়া অৱস্থা। মই নিজে সোমাই আহিছো, মই সৰুকে এটা চাউণ্ড ছেট দি আহিছো। সেই চাউণ্ড ছেটটো দি আহিছো, কিন্তু মই চাই আছো, মানে একচুৱেলি যদি দৰকাৰ হয় নিজে জুবিন ক্ষেত্ৰতো নিজে দায়িত্ব লৈ মই নিজে বনাম। পইচা নাই, কিহৰ নাই, কি পইচা নাই? আমি কোৱাৰ লগে লগে, তই মই কোৱাৰ লগে লগে গোটেই অসমৰ মানুহে পইচা দিব। আমি জুবিন ক্ষেত্ৰখন নিজাকে বনাও, বেছিকে ফিল্ডটোত আহি যাওঁ মই, মানে বাদ দে, বেয়া শব্দ ৰখাবই নোৱাৰো নেকি? মই কৈ দেখোন আনস্ক্ৰিপ্টেড হ'ব নালাগে। হেৰি কৰো, জুবিন ক্ষেত্ৰখন আমি বনাম, চবে বনাম, আপোনালোক থাকিব, আমি বনাম। 1 টকাকে দিলেও 1 টকা 2 টকা যে টকা হয়, জীৱনৰ যিমান কামানি আছে চব লগাই দিম। আৰু ভিক্টৰ দাস বেইমান নহয়, এইটো কথা মনত ৰাখিবি। প্ৰত্যেকটা টকাৰ হিচাপ দিম। জীৱনৰ যিমান টকা আছে, য'ৰ পৰা পাওঁ, মাটি বিক্ৰী কৰিম, ঘৰ বিক্ৰী কৰিম, চালা জুবিন ক্ষেত্ৰ বনাই দিম। ঘৰ যিমান কণ আছে নহয়, ঘৈণীয়ে কিনা ঘৰ আছে নহয়, সেইটো বিক্ৰী কৰি দিম। দম আছে। এইটো অখিল গগৈ কোৱা কথা নাজানো, মন্ত্ৰী এম.এল.এ বিলাকে মন্ত্ৰী এম.এল.এ চব পাপৰহে মাত্ৰ, দেখিবলৈ খাদ্য, আচলতে শব্দ, পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল। ঘেণ্টা